মাকৰ গাটো বেয়া বুলি শুনিও সি ফোনটো কাটি দিলে যে। দেউতা দেউতা ডাক্তৰক মই ফোনটো কৰোঁ ৰ'ব। আচ্ছা বৌ, মই মানে 6টা পঞ্চায়তলৈ ফোন কৰি দিলোঁ হা। তেওঁলোকে বাকীবিলাক মানুহক খবৰটো দি দিব। উইদিন হাফ এন আৱাৰৰ ভিতৰত মানে আপোনাৰ প্ৰায় 200-300 মানুহ ইয়াত পাই যাব। কি 200-300 মানুহ? সকলোৰে কাৰণে আপুনি চাহৰ ব্যৱস্থা কৰক। কি 200-300 মানুহৰ কাৰণে মই চাহৰ ব্যৱস্থা কৰিম? আপুনি নজনা নুশুনা মানুহৰ দৰে কিয় কথাবোৰ কৈ আছে? মই আছোঁ নহয়, কেলৈ চিন্তা কৰিছে? কিবা কাৰণত যদি বাইদেউ ঢুকায়ো নহয়। কি কৈ আছে আপুনি এইবোৰ? বেয়া পাব নালাগে, মই প্ৰেক্টিকেল কথাটোহে কৈছোঁ। যদি কিবা কাৰণত তেনেকুৱা এটা হয়, আমি চিন্তা কৰিবলগীয়া একো কথা নাই। প্ৰথম কথাটো হ'ল আমি মেন পাৱাৰটো পাই গ'লোঁ। দ্বিতীয়তে আমাক লাগিব এখন স্বৰ্গৰথ। স্বৰ্গৰথত বাইদেউক উঠাই শ্বহীদ বেদীলৈ নি শ্ৰদ্ধাঞ্জলি জনাই ডাইৰেক্ট গাঁৱলৈ। হেৰি শুনকচোন, আপোনাৰ কিবা মূৰৰ গণ্ডগোল হৈছে নেকি? কাৰ কথা ক'লে বা? আপোনাৰ কথা কৈছোঁ। এনেই মোৰ ঘৰখনত সেনেকুৱা এটা বিপদ। আজি 10 দিন ধৰি নিজৰ সকলো কাম বন এৰি সেইফালে বেমাৰী, আনফালে আলহীৰ শুশ্ৰূষা কৰিছোঁ। চাকৰিটো থাকে নে নাই তাৰো ঠিক নাই। বৌ, ভালদৰে খাব পোৱা নাই, শুব পোৱা নাই। তাৰোপৰি আপুনি গাঁৱৰ পৰা 200-300 মানুহ মাৰ খবৰ ল'বলৈ মাতি দিছে। মই ইয়াত বিহু পাতিছোঁ নে বৰ সভা পাতিছোঁ? মই কি ইয়াত চাকৰ খাটিছোঁ? বৌ, এইবোৰ মই কাৰ কাৰণে কৰি আছোঁ? আপোনাৰ বাইৰৰ বাবে কৰিছে। এফালে বেমাৰী আহি আপদ লগাইছে আৰু এফালে আপুনি। শুনকচোন, এই এক্সিডেণ্ট এটা হোৱা বুলি শুনিছিলোঁ, কিবা গম পায় নেকি? এক্সিডেণ্ট এটা অলপ আগত হৈছে। 2জনী ছোৱালী আছিলে। 2জনী ছোৱালী ক'ত আছে এতিয়া? ক'ত আছে মানে মানুহে হস্পিটেললৈ লৈ গ'ল ছোৱালী 2জনী। বেছিকৈ দুখ পাইছে নেকি? বেছিকৈ মানে মই নাজানো, কিন্তু হস্পিটেললৈ লৈ গৈছে সেইটো মই জানো। থেংক ইউ দেই। আপদ? কোন আপদ? দেউতা নহয় মানে কোন আপদ? মই নে এওঁ? আচ্ছা, কথাৰ পাকটো মানে মই এতিয়াহে বুজিছোঁ। সিমান দিনে মানে আমি তোমালোকৰ আপদ হৈ আছো। ঠিকেইতো, তোমালোক ব্যস্ত মানুহ। তুমি হ'লা এগৰাকী শিক্ষয়িত্ৰী। তোমাৰ ওপৰতে শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে। আৰু বাবা, সিওতো ব্যস্ত। মাৰ কাৰণে তোমালোকে ছুটিৰ পিছত ছুটি ল'ব লগা হৈছে। কিমান যে কামৰ ক্ষতি হৈছে। অথনি যে কৈছিলা পঞ্চী আহিব মাৰাক ইটো কোঠালৈ নিব লাগে, তাৰমানে কথাৰ অৰ্থ এইটোহে আছিল। আপুনি বুজা নাই দেউতা। মোৰ কথাৰ অৰ্থ সেইটো নাছিল। আচলতে আমি অভিজ্ঞতা বেছিতো, তোমালোকৰ কথাৰ অৰ্থ মই বুজিব নোৱাৰো, ক্ষমা কৰিবা। আচলতে তোমালোকৰ কামৰ ক্ষতি কৰাৰ মোৰ কোনো অধিকাৰ নাই। মোৰ গাত কোনো দোষ নাই। ইয়ালৈ আহিবলৈ তোমাৰ মাৰাইহে উৎপাত কৰিছে। তেওঁ কৈছিল জীৱনৰ শেষ সময়ছোৱাত পু বোৱাৰী ঘৰৰ মানুহখিনিৰ লগত একেলগে সময় পাৰ কৰিব। কিন্তু ঘৰখনৰ মানুহবোৰৰ মনবোৰ যে এনেকে ভাগ ভাগ হ'ল মইতো ভবাই নাছিলোঁ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।